হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু আমাৰো ভাল। আৰু এয়া মই ৰাতিপুৱা শুই উঠি আহিছোঁহে, অলপ দেৰিয়ে হ'ল বাৰু। আজি আমাৰ ঘৰত অৱশ্যে সত্যনাৰায়ণ পূজা আছে, সেয়েহে ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰোঁ, আপোনালোককো দেখাম কেনেকৈ কি কৰা হয়। আৰু মই অৱশ্যে অফিচ যাম বাৰু, সেয়েহে যাওঁ এতিয়া সোনকালে কাম বনকেইটা কৰি লওঁগৈ, আজৰি হৈ লওঁ। যিহেতু পূজা ৰাতিহে হয়, সেয়েহে ভাবিলোঁ দিনতনো কি কৰিম লিভ লৈ অলপ সোনকালে ওলাই দিম আৰু অফিচৰ পৰা। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এইবাৰ নতুন বছৰৰ প্ৰথম দিনটোতে ভালেকেইটা ৰিজল্যুশ্যন লৈছিলোঁ। তাৰ ভিতৰত এটা হৈছে ৰাতিপুৱা শুই উঠি সদায় গৰম পানী খোৱা, আৰু পানী সদায় বহি লৈ খাব লাগে, থিয় হৈ পানী কেতিয়াও খাব নালাগে। আপোনালোকেও যদি থিয় হৈ পানী খায় তেন্তে বহি খোৱাৰ অভ্যাস কৰক। আৰু পানীগিলাচ খাই উঠি মই ৰাতিপুৱা যিখিনি ঘৰ সৰা মোচা কাম থাকে সেই কামখিনি কৰাত লাগিছোঁ। তাতে আকৌ আজি পূজাও নহয়, ঘৰকেইটাও ধুনীয়াকৈ মুচি থৈ যাব লাগিব, সেয়েহে লৰালৰিকৈ কামকেইটা কৰি আজৰি হৈ লৈছোঁ। আৰু এয়া মোৰ ঘৰ সৰা মোচা কৰি ধুনীয়াকৈ হৈ গ'ল, আৰু এতিয়া গা পা ধুই অফিচ যাম আৰু আপোনালোকক একেবাৰে আবেলি লগ পাম। অফিচৰ পৰা আহি গা পা ধুলোঁ আৰু এতিয়া মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ। চিম্পুলকৈ পিন্ধিছোঁ যিহেতু ঘৰতে থাকিম। আৰু এতিয়া যাওঁ আগফালে চাকি জ্বলাই লওঁগৈ। মানুহ দুনুহবোৰো আহিছে বাৰু, আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। ঘৰত যেতিয়া যিকোনো মাংগলিক অনুষ্ঠান আয়োজন কৰা হয় তেতিয়া পদূলি মুখত আৰু দুৱাৰ মুখত চাকি জ্বলাব লাগে, সেয়েহে ময়ো ধুনীয়াকৈ চাকি কেইগছ জ্বলাই দিলোঁ। আৰু আনফালে আমাৰ দেও আহি পালে, তেওঁ আৰু বৰমাই মিলি ঘোল বনাই আছে। ঘোল হৈছে সত্যনাৰায়ণ পূজাৰ মূল প্ৰসাদ, আৰু ঘোল বনাবৰ বাবে কল, পিঠাগুড়ি, মৌ, ঘিউ, গাখীৰ ব্যৱহাৰ কৰা হয়। আৰু সেৱা কৰি হোৱাৰ পিছত এতিয়া দেও পূজাত বহিলে, আৰু পূজাত যিহেতু কেঁচা পিঠাগুড়ি মিঠৈও দিয়া হয়, সেয়েহে বৰমা আৰু আইতাই মিঠৈ বনাই আছে। নিরপুরে প্রবেশী নয় আনন্দিত হুয়া ব্রহ্মূল ঘরে হয় সেবেশে জানি বুদ্ধিহ সত্যনারায়ণ সুবর্ণ পতাকা দিও করিব সেৱন পুৰী আতি অনুপাম মণিক কুলত জন্ম শংকপতি নাম মদন মোহন ৰূপয়াতি মনোহৰ। বহুদিনৰে পৰা সত্যনাৰায়ণ পূজা এভাগ পাতিম বুলি ভাবি আছিলোঁ, কিন্তু দিন বাৰ সময় সুবিধা সকলোবোৰ মিলা নাছিলে। আৰু অৱশেষত আজি অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনা দিন বাৰ সকলো ধুনীয়াকৈ মিলি গ'ল, আৰু পূজাভাগ খুব ধুনীয়াকৈ হৈ গ'ল। খুব ভাল লাগিলে মনটো। আৰু মই যিহেতু পূজাত বহিছিলোঁ, সেয়েহে মই পূজাৰ ভিডিঅ' একোৱেই কৰিবলৈ নোৱাৰিলোঁ, কিন্তু খুচুৱে চাওকচোন ইমান ধুনীয়াকৈ ভিডিঅ'খিনি কৰি থৈছিলে। আৰু এটা কথা, সত্যনাৰায়ণ পূজা বৰ বহলোৱাকৈ পতা নহয়, কিন্তু আমাৰ ঘৰৰ পৰিয়ালৰ মানুহৰ সংখ্যা বেছি, সেয়েহে তেওঁলোককতো নমতাকৈও নোৱাৰি, সেয়েহে অকণমান ডাঙৰেই হৈ গ'ল বাৰু। আৰু মানুহখিনিৰ কাৰণে ৰুটি ভাজিৰ ব্যৱস্থা কৰা হৈছিলে, আৰু সেইখিনিও খুচুৱে ধুনীয়াকৈ ভিডিঅ' কৰি থৈছিলে। আৰু এয়া সকলো আমাৰ ঘৰৰে মানুহ, বাহিৰৰ মানুহ বৰ বিশেষ মতা হোৱা নাছিলে বাৰু। আৰু সকলোখিনি যিহেতু যোগাৰ কৰিয়ে থোৱা আছিলে, পূজা ভগাৰ পিছত বুট দাইলখিনি তেল মাৰি ৰুটিখিনিও মৰ্টন দাই বনাই দিলে। এয়া আমাৰ চুমকি বাই ৰুটি ভাজিছে, মৰ্টন বাটাৰ এছিষ্টেণ্ট। আৰু এইফালে আমাৰ এয়া পূজাও শেষ হ'ল, আৰু পূজা শেষ কৰি উঠি আমাক ফুট আৰু নিৰ্মালি দিলে, আৰু তাৰ পাছত যিখন শৰাই সজোৱা হৈছিলে সেই শৰাই ভাঙি সকলোকে প্ৰসাদ খাবলৈ দিলে। আৰু এই ঘোলখিনি চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে, দেখি লোভ লাগিছেনে? কমেণ্টত জনাব দেই। আৰু এয়া মই প্ৰসাদ দিয়া লগালগ খাবলৈহে লাগিছোঁ, আৰু যিহেতু দিনত ব্ৰতত আছিলোঁ, ভোকো লাগি আছিলে।
হেল্ল' এভৰিৱান, পূজা শেষ হ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ চবে মিলি। আৰু এয়া এতিয়া খাই বৈ আজৰি হৈ দাদা আৰু মই ভকত সেৱা কৰিবলৈ লৈছোঁ। আৰু আৰম্ভণিৰে পৰা ভকত বিদায় দিয়ালৈকে পূজাভাগ খুব ধুনীয়াকৈ নীতি নিয়মৰ মাজেৰে যিধৰণে বিচাৰিছিলোঁ তেনেদৰেই পাৰ হৈ গ'ল, সেইবাবে খুব ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। অতি সোনকালে লগ পাম অন্য এটা বেলেগ ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।